মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি দশম শ্ৰেণীৰ প্ৰথম অধ্যায় বাস্তৱ সংখ্যাৰ অনুশীলনী 1.2ৰ 2 নম্বৰ প্ৰশ্নৰ পৰা আলোচনা কৰিম। 2 নম্বৰ, তলৰ অখণ্ড সংখ্যাকেইযোৰৰ লসাগু আৰু গসাউ উলিওৱা। সত্যাপন কৰা যে লসাগু পূৰণ গসাউ সমান সংখ্যা দুটাৰ গুণফল। প্ৰথমে 26 আৰু 91ৰ উৎপাদকবোৰ উলিয়াই লওঁ। 26ক 2ৰে যাব 13। 26ৰ উৎপাদকবোৰ হ'ল 2 × 13। 91ৰ উৎপাদকবোৰ হ'ব 91ক 3ৰে যাব 13 বাৰ। 91ৰ উৎপাদকবোৰ হ'ল 3 × 13। এতিয়া 26 আৰু 91ৰ গসাউ হ'ব ওপৰে তলে একে থকা সংখ্যা। ওপৰে তলে 13 আৰু 13 আছে, গতিকে গসাউ হ'ব 13। গসাউ 13। লসাগু হ'ব লসাগু 13 আৰু 13ৰ পৰা এটা 13 আহিব, আৰু ইফালে 2 আছে ওপৰত আৰু তলত আছে 3। এইখিনি পূৰণ কৰিলে পাওঁ 182। এতিয়া আমি সত্যাপন কৰিম। সত্যাপন, প্ৰথমে লসাগু আৰু গসাগু পূৰণ কৰিম। লসাগু পূৰণ গসাউ। লসাগু 182 আৰু গসাউ 13। এইখিনি পূৰণ কৰিলে পাম 2366। আকৌ সংখ্যা দুটা পূৰণ কৰিম। সংখ্যা দুটাৰ গুণফল 26 × 91। সংখ্যা দুটা পূৰণ কৰিলে পাম 2366। যিহেতু লসাগু আৰু গসাগুৰ পূৰণফল আৰু সংখ্যা দুটাৰ পূৰণফল একে, এতেকে লসাগু পূৰণ গসাগু সমান সংখ্যা দুটাৰ গুণফল। লসাগু আৰু গসাগুৰ পূৰণ সমান সংখ্যা দুটাৰ গুণফল। 2 নম্বৰ, 510 আৰু 92। প্ৰথমে ইয়াৰ আমি উৎপাদকবোৰ উলিয়াই লওঁ। 510ৰ উৎপাদকবোৰ ইয়াক 2ৰে যাব 2ৰে 2 5 5। ইয়াক 5ৰে যাব 51। ইয়াক 3ৰে যাব 17 বাৰ। 510ৰ উৎপাদকবোৰ হৈছে 2 × 5 × 3 × 17। 92ৰ উৎপাদকবোৰ উলিয়াই লওঁ। 2ৰে যাব 46। 2ৰে যাব 23। 92ৰ উৎপাদকবোৰ হ'ল 2 × 2 × 23। এতেকে 510 আৰু 92ৰ গসাউ হ'ব ওপৰে তলে একে থকা সংখ্যা হ'ব গসাগু। ওপৰে তলে 2 আৰু এই 2 একে আছে, গতিকে 2 হ'ব গসাউ আৰু লসাগু হ'ব এই দুটা 2ৰ পৰা এটা 2 আহিব, আৰু বাকী সংখ্যাবোৰ লসাগু দুটা 2ৰ পৰা এটা 2 5 3 17 ইফালে 2 আৰু 23। এইখিনি পূৰণ কৰিলে পাম 23460। এতিয়া সত্যাপন কৰোঁ। সত্যাপন, লসাগু পূৰণ গসাউ। লসাগু হৈছে 23460 আৰু গসাউ 2। এইখিনি পূৰণ কৰিলে পাম 46920। এতিয়া আমি সংখ্যা দুটা পূৰণ কৰোঁ। সংখ্যা দুটাৰ
গুণফল 510 আৰু 92 এই দুটা পূৰণ কৰিলে পাম 46920 যিহেতু লসাগু আৰু গসাগুৰ আৰু সংখ্যা দুটাৰ গুণফল একে এতেকে লসাগু পূৰণ গসাউ সমান সংখ্যা দুটাৰ গুণফল 3 নম্বৰ 336 আৰু 54 প্ৰথম আমি সংখ্যা দুটাৰ উৎপাদকবোৰ উলিয়াই লওঁ 336ৰ উৎপাদকবোৰ 2 ৰে যাব 168 আকৌ 2 ৰে যাব 7 336ৰ উৎপাদকবোৰ হ'ল 2 into 2 into 2 into 2 into 3 into 7 54ৰ উৎপাদকবোৰ উলিয়াই লওঁ 2 ৰে 7 3 ৰে 9 বাৰ যাব 54ৰ উৎপাদকবোৰ হ'ল 2 into 3 into 3 into 3 এতেকে গসাগু হ'ব গসাউ ইয়াত ওপৰৰ তলে 2 আৰু 2 আছে আকৌ এটা 3 আৰু 3 আছে 2 আছে আৰু 3 আছে গতিকে গসাউ হ'ব 6 লসাগু 2 into 3 বাকি সংখ্যাবোৰ লিখো আমি 2 into 2 into 2 into 3 into 3 into 7 এইখিনি পূৰণ কৰিলে পাম 3024 এতিয়া আমি সত্যাপন কৰোঁ প্ৰথমে লসাগু পূৰণ গসাউ লসাগু হৈছে 3024 আৰু গসাউ 6 এইখিনি পূৰণ কৰিলে পাম 18144 সংখ্যা দুটা পূৰণ কৰি চাওঁ সংখ্যা দুটাৰ গুণফল 336 into 54 এই দুটা পূৰণ কৰিলে পাম 18144 যেহেতু লসাগু আৰু গসাউৰ পূৰণফল আৰু সংখ্যা দুটাৰ পূৰণফল একে এতেকে লসাগু পূৰণ গসাগু সমান সংখ্যা দুটাৰ গুণফল